100+ হৈ যায় তেনেহ'লে আমাৰ মিৰিপথাৰ গাঁৱৰ বাবে গাঁৱৰ ৰাইজৰ বাবে তেতিয়ালৈকে আমি থাকিম যি হওক আমাৰ মানে বিনামূলীয়া সুবিধা হওক কিবা সুবিধা হওক গাঁৱৰ ৰাইজৰ কাৰণে আমি আগুৱাবলৈ চেষ্টা কৰি যাম প্ৰয়াস কৰি যাম যদি আমাৰ লগত মোৰ নিজৰ গাঁও হিচাপে মই কৈছোঁ নিজৰ গাঁৱৰ ল'ৰা হিচাপে যদি আমাক আজিৰ দিনটোত যদি 100+ ৰাস্তা পকল প্লাছ হ'ব মানে একদম কমকৈ যদি 100 হয় তেতিয়াহ'লে সকলো যিসকল আমাৰ সংগঠনৰ পৰা যিসমূহ সুবিধা আহিব। এইটো আমাৰ দ্বিতীয় পৰ্যায়ৰ স্বাস্থ্য শিবিৰ আমি প্ৰথম পৰ্যায়ত আমি কাকতিবাৰী মজলীয়া বিদ্যালয়ত আয়োজন কৰিছিলোঁ কাৰণ আমি বানপানীৰ সময়ত বানাক্ৰান্তৰ মাজত আমি তেওঁলোকৰ খাদ্য আমি যোগান ধৰিছিলোঁ আৰু তেওঁলোকক আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে অনাগত দিনত আমি তেওঁলোকক বিনামূলীয়া স্বাস্থ্য শিবিৰ আয়োজন কৰিম যিকেইটা অঞ্চলত বানপানী হৈছিল। আজি দ্বিতীয় পৰ্যায়ত আমি বিনামূলীয়া স্বাস্থ্য শিবিৰ আয়োজন কৰিছোঁ চৰাইদেউ জিলা বীৰলাচিত থানা অসম চৰাইদেউ জিলা সমিতিয়ে। নমস্কাৰ বন্ধু বান্ধৱীসকল মই বি বিৰাজ আছাম আৰু আপোনালোকে চাই আছে আপোনালোকৰ বি বিৰাজ আছামৰ সপোনৰ ৰং লগতে ফেচবুক পেজ। আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ নিজৰ গাঁৱৰ স্কুলৰ পৰা য'ত আগত পঢ়িছিলোঁ মিৰিপথাৰ MV স্কুল আৰু আজি আমাৰ কাৰ্যসূচী হৈছে আমাৰ গাঁৱতে যিহেতু মিৰিপথাৰ গাঁৱত লৈছোঁ যিটো আমাৰ বিনামূলীয়া স্বাস্থ্য শিবিৰ লগতে সজাগতা সভা আয়োজন কৰা হৈছে। ব'লক পলম নকৰি ভিডিঅ' গাঁৱৰ পৰাই আৰম্ভ কৰোঁ। এইখন হৈছে আমাৰ স্কুলখন স্কুলৰ ভিতৰত সকলো ডক্টৰসকল ছাৰসকলো আহি এইপিনে ব্যস্ত হৈ আছে আপোনালোক ভিতৰলৈ গৈ ভিতৰ ভাগৰ পৰিৱেশটো আপোনালোক দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোক ভিতৰ ভাগত বিনামূলীয়া স্বাস্থ্য শিবিৰ বীৰলাচিত থানা অসম চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আজি আপোনালোকৰ যদি মৰম আশীৰ্বাদ অনাগত দিনত থাকে আমাৰ লগত তেনেহ'লে আমি এনেদৰে ভৱিষ্যতে ৰাইজৰ মাজলৈ কিছুমান কাম কৰি যাবলৈ সক্ষম হ'ম। আশা কৰোঁ আপোনালোকৰ সকলোৱে সদায় আমাৰ লগত মৰম আশীৰ্বাদ থাকিব যাতে আমাৰ অনাগত দিনত আমি এনেদৰে ৰাইজৰ বাবে কাম কৰি যাব পাৰোঁ। এইবিলাক দৰৱবিলাক এনেদৰে উলিয়াই লৈছে আমাৰ ছাৰসকল বাইদেউসকলক এটাই ভাল লাগিলে যি মেডিচিন দিছে ডাইৰেক্ট পিয়ৰটো দিছে। যদি কিবা চাব নোৱাৰা পেচেণ্ট আহিছে তেনেহ'লে নোৱাৰোঁ আপোনালোকে মেডিকেলত গৈ দেখাব বুলি তেওঁলোকে স্পষ্টভাৱে কৈ দিছে। সেয়ে ছাৰসকলে বহুত ভাল লাগিলে স্পষ্টভাৱে চোৱাৰ বাবে। আৰু আমাৰ আগ পিনে আছে আমাৰ অতিথিসকল ককাইদেউসকল আছে পূৰা চাহ খোৱাত ব্যস্ত হৈ আছে। বিকাশ দা আজি আপোনাৰ কওকচোন আমাৰ এইটো যিহেতু বৰ্তমান আমাৰ এইটো ছেকেণ্ড কেম্প নিজৰ ক'ব লাগিব গাঁও ঘৰলৈ আনিছোঁ নিজৰ গাঁৱত কেম্পিং কৰিছোঁ। আমাৰ এইটো ছেকেণ্ড প্ৰথম কেম্পিঙত বহুত আমাক সহায় দিলে ছাৰসকলে আমাৰ যিটো কাকতিবাৰী ৰাইজসকলে আমাক বহুত সহায় দিলে। এতিয়া আমি আছোঁ আমাৰ নিজৰ গাঁও ক'ব লাগিব মিৰিপথাৰ গাঁৱত আছোঁ। কি ক'ব বিচাৰিব? আমাৰ চৰাইদেউ জিলা সমিতিৰ বীৰলাচিত থানা অসম মই দায়িত্ব লোৱাৰ আজি 7 মাহ হৈছে। 7 মাহত আমি বানপানী সমস্যাকে আদি কৰি আমি এতিয়া স্বাস্থ্য শিবিৰ বিনামূলীয়া স্বাস্থ্য শিবিৰ দুটাকে আমি স্বাস্থ্য শিবিৰ একেটা মাহতে আমি আয়োজন কৰিছোঁ। এটা 16 তাৰিখে হৈ গ'ল কাকতিবাৰী মজলীয়া বিদ্যালয়ত আৰু আজি এই মিৰিপথাৰ মজলীয়া বিদ্যালয়ত আমি বিৰাজৰ স্থানীয় জেগা বিৰাজ এই জেগাৰ মানুহ আৰু তাৰ নেতৃত্বত আৰু আমাৰ চৰাইদেউ জিলাৰ সমিতিৰ সহযোগত আমি আজি বিনামূলীয়া স্বাস্থ্য শিবিৰটো আয়োজন কৰিছোঁ। আজি আমি সফল হ'ম বুলি ভাবিছোঁ কাৰণ আমাৰ মানুহৰ বহুত বিপুল সঁহাৰি মানুহৰ সোঁত ববলৈ ধৰিছে। ইয়াত পিছ পৰি থকা অঞ্চলত আমি চৰাইদেউ জিলা সমিতি তথা নগৰ সমিতি ই ৰিক্সা সকলো লগ লাগি আমি পিছ পৰি থকা অঞ্চলত দুখীয়া মানুহবিলাকক কেনেদৰে আমি তেওঁলোকৰ আজিকালি কি হয় স্বাস্থ্যই পৰম ধৰ্ম। গতিকে আমি স্বাস্থ্যটো যদি আমি ভালে ৰাখিব পাৰোঁ তেতিয়াহে আমি দেশ আৰু জাতিৰ কাৰণে ওলাই যাব পাৰোঁ। গতিকে আমি এই দুখীয়া মানুহবিলাকৰ কাৰণে আজি আমি ওলাই আহিছোঁ। আমি যিমান দূৰ পাৰোঁ আমি তেওঁলোকক সহায়ৰ হাত আগবঢ়াবলৈ সক্ষম হ'ম বুলি আমি ধাৰণা কৰিছোঁ আৰু আজি মানুহৰ বিপুল সহায়ে আমাক আনন্দিত কৰিছে বুলি আশা কৰিছোঁ। টাৰ্গেট লৈছোঁ আমাৰ যিসকল মিৰিপথাৰ গাঁৱৰ ৰাইজৰ টাৰ্গেট লৈছোঁ যিসকলে স্বাস্থ্য শিবিৰত দেখাবলৈ আহিব। আজি যি আমাৰ লিষ্ট ৰাস্তা বুক লৈছোঁ ৰাস্তা বুকত 100 টাৰ্গেট লৈছোঁ। একদম কমকৈ ধৰক বেছি হ'ব পাৰে কম হ'ব একদম কমকৈ আমাৰ পিনৰ পৰা টাৰ্গেট লৈ মোৰ পিনৰ পৰা 100 টাৰ্গেট লৈছোঁ। যদি 100 যদি ৰাস্তা বুক হৈ গ'ল বা অভাৰো হ'ব পাৰে কমো হ'ব পাৰে যদি 100 হৈ যায় 100+ হৈ যায় তেনেহ'লে আমাৰ মিৰিপথাৰ গাঁৱৰ বাবে গাঁৱৰ ৰাইজৰ বাবে তেতিয়ালৈকে আমি থাকিম যি হওক আমাৰ বিনামূলীয়া সুবিধা
অসুবিধা হওক কিবা সুবিধা হওক গাঁৱৰ ৰাইজৰ কাৰণে আমি আগুৱাবলৈ চেষ্টা কৰি যাম, প্ৰয়াস কৰি যাম। যদি আমাৰ লগত মোৰ নিজৰ গাঁও হিচাপে মই কৈছোঁ, নিজৰ গাঁৱৰ ল'ৰা হিচাপে যদি আমাক আজিৰ দিনটোত যদি 100+ ৰেজিষ্টাৰ প্ৰকল্প প্লাছে হ'ব মানে একদম কমকৈ যদি 100 হয়, তেতিয়াহ'লে সকলো যিসকল আমাৰ সংগঠনৰ পৰা যিসমূহ সুবিধা আহিব আমাৰ নিজৰ গাঁও হিচাপে গাঁৱৰ ৰাইজলৈ আমি আগবঢ়াই দিবলৈ চেষ্টা কৰিম। ঠিক আছে। এইপিনে আমাৰ গোটেই আমাৰ সতীৰ্থ কি ক'ব আজি দাদা, আমাৰ গোটেইকেইটা চেনেলে গোটেই আমাৰ টিমটো আহিছে, কি ক'ব আজি কওক? আজি আমি বীৰলাচি থানাৰ সোণাৰী নগৰ সমিতিৰ ফালৰ পৰা আহিছোঁ। ইয়াত ডিষ্ট্ৰিক্ট পৰ্যায়ে আমাৰ নগৰ সমিতি আৰু যোগাযোগত আমি এটা স্বাস্থ্য শিবিৰ ৰাইজৰ সুবিধাতে আমাৰ মেইন যিখিনি আজি বানপানীত পীড়িত ৰাইজ যিসকল স্বাস্থ্য অৱনীত হৈছে, খেতি কৰি পিনি যিসকলে আজি ধৰি লওক স্বাস্থ্যত অৱনতি হৈ গৈছে, সেইসকলক আমি ধৰি লওক তেওঁলোকে এতিয়া মেডিকেলত গৈ পিনে দেখুৱাব নোৱাৰে, গতিকে আমি এটা বীৰলাচি থানাই ডিষ্ট্ৰিক্ট পৰ্যায়ৰ বিকাশদত্ত নেতৃত্বত আমি এটা স্বাস্থ্য শিবিৰ পাতিবলৈ সক্ষম হ'লোঁ। ৰাইজৰ ইয়াত বিপুল সঁহাৰি পাইছোঁ। আমি দেখিবলৈ পাইছোঁ যে ইয়াত ৰাইজৰ যিসকল স্বাস্থ্য বিভাগত চিকিৎসা কৰিবলৈ আহিছে তেওঁ সুতি গৈছে এটা লাহে লাহে আহি অজস্ৰ মানুহ গোট খাইছেহি। আমি অতিকৈ আনন্দিত হৈছোঁ আৰু সদৌ ভৱিষ্যত আৰু এনেকুৱা কাৰ্যসূচী বিকাশ দত্তৰ নেতৃত্বত যাতে ল'বলৈ পাৰোঁ তাৰ আশাৰে আমি আজি সকলো ৰাইজৰ সহায় সহযোগো আমি বিচাৰোঁ। আৰু মিৰপথাৰ অঞ্চলৰ যি যুৱকসকল আছে, আমাৰ লংপতীয়া যিটো আমাৰ মানে পঞ্চায়ত, এই পঞ্চায়তৰ অন্তৰ্গত এখন আমি আঞ্চলিক সমিতি গঠন কৰিবলৈ আমি চেষ্টা কৰিম। আৰু উক্ত সভাখন আমাৰ বিকাশ দত্ত সভাপতিৰ নেতৃত্বত হ'ব। তাত আমাৰ আপোনালোকৰ স্থানীয় বিজয় বৰুৱা তথা বিৰাজ বৰুৱাৰ লগত যোগাযোগ কৰি আপোনালোকে যথা স্থানটো দিব আৰু কোনখিনিত আমাৰ এখন জইনিং কমিটিখন গঠন কৰিব তাক আপোনালোকে জনাব বিৰাজৰ যোগেদি। আমি সকলো যুৱককে জাতিৰ হকে আজি দৃঢ়তাৰে আগবাঢ়ি আহিবলৈ আমি আহ্বান জনাইছোঁ, কিয়নো আমি খিলঞ্জীয়া, আমি যুৱক, আমি অসমীয়া হৈ অসমৰ দপদপনি অসমীয়াৰ চলিব লাগিব। যদি তোমালোকে ওলাই নাহা এই বীৰলাচি থানাত যোগ নকৰা, তেনেহ'লে অত্যন্ত অনাগত দিনত অসমীয়া পিছ পৰি ৰ'ব। গতিকেলৈ আপোনালোকক সকলোকে আমি আহ্বান জনাইছোঁ যাতে আপোনালোকে আমাৰ দলটোক সক্ৰিয় কৰি আগুৱাই নিবলৈ আমি আপোনালোকক অনুৰোধ জনাইছোঁ। ইয়াকে কৈ মই চমু আমাক আজি সহায় সহযোগ কৰা আমাৰ ছাৰসকলৰ কাৰণে মানে এটা খানা আয়োজন কৰা হৈছে। আমাৰ সহায় সহযোগ কৰা আমাৰ গাঁৱৰে বৌহঁতক দেখাই দিব বিচাৰিছোঁ। এইপিনে আমাৰ আশা বাইদেউ নবৌ মুখখন দেখাই দিয়ক। এইপিনে আমাৰ নবৌ এগৰাকী নবৌ এইপিনে আছে, আমাৰ মানে ৰান্ধনি হাতত ব্যস্ত হৈ আছে। আমাক আজি আহি আমাৰ বাইদেউসকলে তেওঁলোকৰ চিকিৎসা আৰম্ভ কৰিলে আৰু আমাক আজি এই অনুষ্ঠানটোত আহি আমাৰ গাঁওবাসীসকলে আমাক সহায় সহযোগ কৰা সকলো ব্যক্তিলৈ আমাৰ বীৰলাচি থানা চৰাইদেউ জিলা সমিতি নগৰ সমিতিৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। অনাগত দিনত আমাক এনেদৰে সঁহাৰি উৎসাহ সাহস দি যাব বুলি আমি আশা ৰাখিলোঁ। অনাগত দিনত ইয়াতকৈ যিমান পাৰোঁ ভালদৰে কাম কৰিবলৈ আমি চেষ্টা কৰি যাম। এনেদৰে আমাক ৰাইজৰ সঁহাৰিৰে বহুত মানে মনটো সান্তনা দিলে, যাতে নিজৰ গাঁৱৰ ল'ৰাটোক যাতে বদনামত পৰিব নিদিলে, সেইবাবে বহুত মিৰপথাৰবাসী ৰাইজলৈ মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ। এনেদৰে নিজৰ গাঁৱৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু আজি নিজৰ গাঁৱৰ পৰাই আমাৰ টিমটোৰ লগতে আজিৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। যদি ভাল লাগিলে চাই লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰিব আৰু অনাগত দিনত আমাৰ টিমটোৰ লগত মোৰ লগত বিৰাজৰ লগত আপোনালোকৰ মৰম আশীৰ্বাদ থাকিব বুলি আশা ৰাখিলোঁ। জয় অসম।